মোৰ কাৰো প্ৰতি মোৰ পদত্যাগ পত্ৰটো মই লিখিছোঁ। মোৰ কাৰো প্ৰতি কোনো গ্ৰিভান্স নাইকিয়া। মই অন প্ৰিন্সিপল মই আদৰ্শগত কাৰণতেই মই ত্যাগ কৰিছোঁ। কাৰণ এইটোৱেই, যেতিয়া মই TMCত যোগদান কৰিছিলোঁ, মই কংগ্ৰেছৰ পৰা গৈ যোগদান কৰিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ আৰু মই আশা কৰিছিলোঁ যে পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত TMCয়ে যি ধৰণে বিজেপিক প্ৰতিৰোধ কৰিছে আৰু যি শক্তিশালীভাৱে বিজেপিৰ লগত যুঁজ দি আছে, ঠিক একেদৰে অসমতো আমি TMCৰ যোগেদি তেনেকুৱা এখন প্লেটফৰ্ম কৰি আমি বিজেপিক ইয়াত প্ৰতিহত কৰিব পাৰিম, তেনেকুৱা এটা সপোন লৈ মই TMCত যোগদান কৰিছিলোঁ। কিন্তু 2টা বছৰ আৰু 6 মাহ, মোটামুটি 2.5 বছৰ TMCক গোটেই অসমত সংগঠন কৰিবলৈ গৈ মই দেখিলোঁ, যদিও সংগঠন হৈছে, ডিষ্ট্ৰিক্ট লেভেলতো বহুতখিনি আমি কৰিলোঁ, কিন্তু দেখিলোঁ ৰাইজৰ যিটো ইয়াত চিন্তাধাৰা সেইটো হৈছে কি যে TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে। TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে যে TMCক এইকাৰণে অসমৰ ৰাইজে গ্ৰহণ নকৰে যে এইটো এটা অসমৰ ৰাইজে ভাবে এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি, আৰু বেংগলৰ আঞ্চলিক দল এটা অসমৰ মানুহে কিয় গ্ৰহণ কৰিব বেলেগ এখন ৰাজ্যত। গতিকে এই নেৰেটিভটো আমি বহুত চেষ্টা কৰিছিলোঁ ৰাইজক বুজাবৰ কাৰণে, কিন্তু নুবুজিলে। গতিকে মই ডিচাইড কৰিলোঁ যদি ৰাইজে ইয়াক একচেপ্ট নকৰে তেতিয়াহ'লে আমাৰ মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। কাৰণ আমাৰ লক্ষ্য আছিলে TMCৰ বেনাৰেদি, TMCৰ প্লেটফৰ্মৰ যোগেদি বিজেপিক প্ৰতিৰোধ কৰা। কিন্তু ৰাইজেই যদি সেই TMCক ইয়াত একচেপ্ট নকৰে তেতিয়াহ'লে আমি বিজেপিক কেনেকৈ ইয়াত প্ৰতিৰোধ কৰিব পাৰিম? আমি নোৱাৰিম। গতিকে আননেচেচাৰী মোৰ সময় আৰু এনাৰ্জি এইখিনি অপব্যয় হোৱাৰ বাহিৰে একো নহ'ব। আৰু সেইকাৰণে মই বহুত চিন্তা কৰি মই TMC দলৰ পৰা মই ত্যাগ কৰিছোঁ। সেইকাৰণে যাতে ৰাইজে যিটো বিচাৰিছে মই সেইটো মানিবলৈ মই বিচাৰিছোঁ। মই এতিয়া কোনো দল বচাৰ কথা অহা নাইকিয়া। মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে থাকিম আৰু বিৰোধী শিবিৰত মই থাকিম, আৰু বিৰোধী শিবিৰত থাকি যে যিটো আমাৰ বিৰোধী ঐক্য মঞ্চই যিখন যুঁজ আমি ইয়াত মানে 26ৰ কাৰণে প্ৰস্তুত কৰিছোঁ বিজেপিক উৎখাত কৰিবৰ কাৰণে, সেই যুঁজৰে মই অংশীদাৰ হৈ থাকিম। মই বেলেগ দলত যোগদান কৰাৰ বিষয়ে এতিয়ালৈকে মই কোনো চিন্তা কৰা নাই, কোনো সিদ্ধান্ত লোৱা নাই। নাই, যোগাযোগ একচুৱেলি এনেই সেইটো এটা মিডিয়াত ওলাইছে, সেইটো বেলেগ কথা। যোগাযোগ মই তেনেকুৱা কোনো ধৰণৰ যোগাযোগ হোৱা নাইকিয়া। আৰু এটা দলত থকাৰ পিছত সেইটো দলৰ পৰা আন এটা দলত যোগাযোগ কৰাটো অলপ এথিক্সৰ পিনৰ পৰা অলপ অসুবিধা। গতিকে সেইকাৰণে তেনেকুৱা হোৱা নাই। মই পৰৱৰ্তী কালত এইটো চিন্তা কৰিম, সময় আছে। আপোনাৰ আগৰ ঘৰৰ নিচিনা বহুতে আপোনাক আদৰণি জনাবলৈও সাজু হৈ আছে, গতিকে তেনেকুৱা পৰিকল্পনা আছে নেকি? নহয়, সেই পৰিকল্পনাটো মোৰ অকল থাকিলেই নহ'ব। সেইটো মই পিছত চিন্তা কৰিম, কাৰণ তেখেতসকলেও বিচাৰিব লাগিব, ময়ো যাব লাগিব, তেনেকুৱা কথা আছে। কিন্তু এইটো কথা ঠিক, মোৰ পুৰণি ঘৰ কংগ্ৰেছ, মই পুৰণি ঘৰলৈ মোৰ ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাইকিয়া। কিন্তু সেইটো মই সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই, কাৰণ সেইটো এটা উচ্চ পৰ্যায়ত সেই সিদ্ধান্তটো হ'ব লাগিব। এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে আপুনি তৃণমূলত যি ধৰণৰ সপোন লৈ গৈছিলে অসমত, সেই ধৰণৰ কোঅপাৰেশ্যন আপুনি নাপালে নেকি, বা আপুনি আজি অনুভৱ কৰিছে নেকি যে TMC পশ্চিমবংগৰ বাহিৰে নোৱাৰে? নাই, কোঅপাৰেশ্যনৰ বস্তুটো ঠিক নহয়। মানে বস্তুটো এইটো, অসমৰ মানুহে TMCটো একচেপ্ট নকৰে। ন' ডাউট মমতা বেনাৰ্জীক অসমৰ মানুহে ভাল পায়, বা মমতা বেনাৰ্জীক অসমৰ মানুহে বিজেপিৰ বিৰুদ্ধে এগৰাকী ভাল ফাইটাৰ বুলি ভাবে, বা সকলোৱে সেইটো তেওঁক প্ৰশংসা কৰে। কিন্তু অসমৰ মানুহে TMC দলটো ইয়াত একচেপ্ট নকৰে যে এটা বেলেগ এখন ৰাজ্যৰ আঞ্চলিক দল এটা স্বাভাৱিকতে বেলেগ এখন ৰাজ্যৰ মানুহে গ্ৰহণ কৰিবলৈ টান পায়। গতিকে অসমৰ ৰাইজে যিহেতু গ্ৰহণ নকৰে, গতিকে অসমৰ ৰাইজে গ্ৰহণ নকৰা দল এটাত মই কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম? সেইকাৰণে মই পদত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। সেইটো আজিয়ে মই সিদ্ধান্ত লোৱা নাই, লাহে লাহে চিন্তা কৰি ল'ম, সেইটো সময়ত গম পাব আপোনালোকে। মই সেইটো সিদ্ধান্ত এতিয়া লোৱা নাই, চিন্তা চৰ্চা কৰি মই ল'ম আৰু সময়ত জানিব আপোনালোকে। সেইটো মই ক'ব নোৱাৰোঁ, সেইটো আজিৰ তাৰিখত মই ক'ব নোৱাৰোঁ। আজিৰ তাৰিখত এইটোৱেই আপোনালোকে লওক
যে এগৰাকী সচেতন ৰাজনৈতিক ব্যক্তি হিচাপে মই বিজেপিৰ বিৰোধী শক্তিত সদায় মই থাকিম আৰু সেই শিবিৰটো শক্তিশালী কৰাৰ কাৰণে ব্যক্তিগত পৰ্যায়ত যিখিনি পাৰোঁ মই কাম কৰি যাম। আজিৰ তাৰিখত এইটোৱেই জানক আপোনালোকে, মই বিৰোধী শিবিৰত থাকিম, বিজেপিৰ বিৰোধী শিবিৰত থাকিম। মই কোনোবা দলত যাওঁ নাযাওঁ, পদবী পাওঁ নাপাওঁ, অনাগত দিনত মই বিজেপিৰ বিৰোধী শিবিৰত থাকিম। থাকিম, তেখেতসকলে যদি মোক নিমন্ত্ৰণ কৰে মই ডেফিনেটলি থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।